জীৱনটো বেলেগকৈ আৰম্ভ কৰোঁ দিয়ক মানসীবা। সেই ঘৰখন এৰি যোৱাৰ বহুত কাৰণ আছে। কেতিয়াবা লগ পাই কথা পাতি। এতিয়া আপোনালোকে কি সিদ্ধান্ত ল'লে সেইটো স্পষ্টকৈ জনালে আমি ভাল পাম। আমাক কিছুদিন সময় দিয়ক, আমাৰ সিদ্ধান্তবোৰ আপোনালোকক লাহে লাহে জনাম। এটা কাম কৰিলে হয়তো মই হেৰুৱাখিনি উভতাই পোৱাৰ আনন্দখিনি পাম। যিজন ব্যক্তিয়ে মোৰ জীৱনৰ সুখ শান্তি কাঢ়ি নিলে, সেইজন মানুহৰ জীৱনৰ পৰাও সুখ শান্তি কাঢ়ি নিব লাগিব। হ'ব দিয় মাইনী, আৰু নাকান্দিবিচোন। তেওঁলোকে এতিয়াও তোক নাপচন্দ কৰা নাই নহয়। তোক দেখোন তেওঁলোকে পচন্দ কৰিয়ে থৈ দিছে। এতিয়া কেৱল কথাবিলাক তেওঁলোকে অলপ আলোচনা কৰিব। বিয়া এখন হ'বলৈ এইবিলাক কথা আলোচনা বিলোচনা হোৱাটো দৰকাৰ। কাৰণ বিয়া মানে এহাল ল'ৰা ছোৱালীৰ মিলনেই নহয়, দুখন ঘৰৰো মিলন। তেওঁলোক ডাঙৰ মানুহ, তেওঁলোকৰ চিন্তাধাৰাও বেলেগ। আমি যিবোৰ কথা সহজভাৱে ল'ব পাৰোঁ, তেওঁলোকে ল'ব নোৱাৰিবও পাৰে। ভালেই হৈছে দে, কথাবিলাক তেওঁলোকে আগতীয়াকৈ জানিলে, পাছত যাতে তোক একো ক'ব নোৱাৰে। মোৰ সম্পূৰ্ণ বিশ্বাস আছে মাইনী, তোক তেওঁলোকে পচন্দ কৰিবই। আৰু চাবি, তেওঁলোকে নিজেই ফোন কৰি আমাক বিয়াৰ তাৰিখ জনাব। অলপ ধৈৰ্য ধৰচোন। মই ঋষিক ফোন কৰিছিলোঁ মা, সি ফোনটো ৰিচিভ কৰা নাই। সি বাৰু কেনেবাকে মোক বেয়া পালে নেকি মা? সি মোৰ ফোন নুঠোৱাকৈ কেতিয়াও নাথাকে মা। ঋষি, দেউতা, মই তোমাক খুব বেয়া পাইছোঁ। তোমাৰ দৰে কোৱালিফাইড ল'ৰা এটা এনেকুৱা ভুল কৰিলে ভাল নেদেখি। তুমি সেইখন ঘৰৰ ছোৱালী পচন্দ কৰিবা বুলি মই সপোনতো ভবা নাছিলোঁ। তুমি মোক বৰ লাজত পেলালা। দেখিলা, তেওঁলোকে কিমান ডাঙৰ ঘটনা এটা আমাৰ পৰা লুকুৱাই ৰাখিছিল। তেওঁলোকৰ ছোৱালীজনীক আমাৰ ঘৰলৈ কেনেকৈ বিয়া দিবলৈ চেষ্টা কৰিছিল। এইবোৰ ভাল মানুহ নহয়। আৰু বিয়া বুলি ক'লে বিয়া নহয়, এইবোৰ সোধপোছটো কৰিবই লাগিব। আমি যদি আৰু অলপ ভালকৈ সোধপোছ কৰোঁ, আৰু বহুত ঘটনাই পোহৰলৈ আহিব। চোৱা বাবা, তোমাৰ বাবে ছোৱালীৰ অভাৱ হোৱা নাই। সেইখন ঘৰৰ লগত তুমি সম্পৰ্ক নকৰিবা, একো নহয়। কিন্তু দেউতা, সুপ্ৰিয়া ভাল ছোৱালী। ভাল বুলি তুমি কেনেকৈ জানিলা? তাইতো তোমাক ইমান দিনে মিছা মাতি আছিল। তুমি বুজি পোৱা নাছিলা। আজিৰ যুগটো বেলেগ। তুমি মোৰ ল'ৰা বুলি জানি সা সম্পত্তিৰ লোভত তোমাক মিছা মাতি আছিল। তুমিয়ে ভাবাচোন, বায়েক এজনীৰ ইমান ডাঙৰ ঘটনা এটা ভনীয়েকজনীয়ে নজনাৰ কি কাৰণ থাকিব পাৰে? আমাক ইমান সহজে ঠগিব নোৱাৰে। মই তোমাৰ লগত আছো। তুমি এই বিয়া কেঞ্চেল কৰা। পিছত যি হয় দেখা যাব। তুমি কথাটো বুজিবলৈ চেষ্টা কৰা ঋষি। আচৰিত, অজিয়ে হঠাৎ এনেকুৱা এটা সিদ্ধান্ত ল'ব বুলি মই ভবাই নাছিলোঁ। দেখিলাতো মোৰ ঔষধে কেনেকুৱা কাম দিলে। ঠিকেই, পিছে গৈছে ভালেই হৈছে। কিন্তু ইয়াৰ পৰা বাহিৰলৈ গৈ কথাবিলাক বেলেগকৈ নুলিয়ালেই ৰক্ষা। নহ'লে আমাৰ মান সন্মান সকলোবিলাক শেষ হ'ব। চিন্তা কিয় কৰিছা? এতিয়া কি কৰিব লাগিব সেইটোও মই ভাবি থৈছোঁ। অদিতি যোৱালৈকে বাট চাই আছিলোঁ। এতিয়া আৰু ভৱিষ্যতে তাই এইখন ঘৰলৈ ঘূৰি আহিব নোৱাৰিব। বুজিছা ৰেৱতী, এতিয়া আমাৰ ভাল সুবিধা। এই সুবিধাতে নীৰৱৰ মনটো সলনি কৰিব লাগিব, যাতে নীৰৱে আৰু ভৱিষ্যতে অদিতিৰ ওচৰলৈ যোৱাৰ কথা নাভাবে। ঠিকেই।
ঋষি তুমি দুখ নকৰিবা আমি তোমাৰ মা দেউতা আৰু মাক দেউতাকে কেতিয়াও সন্তানৰ ৰহিত চিন্তা নকৰে নীতা তুমি ঋষিক বুজোৱা তোমাৰ কাৰণে ছোৱালী মই চাম সুপ্ৰিয়াতকৈ ভাল ছোৱালী চাম আৰে তুমি মোৰ ল'ৰা তুমি বিয়া হ'ম বুলি ক'লে ছোৱালী লাইন লাগি যাব কি দৰকাৰ এইবোৰ মানুহক গুৰুত্ব দি থকা মই সুপ্ৰিয়াক পাহৰিব নোৱাৰোঁ দেউতা মই যেনেকৈ তাইক পাহৰিব নোৱাৰোঁ তাইও নোৱাৰিব এইবোৰ মিছা কথা এইবোৰ মানুহে ভবা কথা সময় সকলোকে সলনি কৰি দিয়ে সময়ৰ লগে লগে দেখিবা সুপ্ৰিয়াই তোমাক পাহৰি গৈছে কেইদিনমান এইবোৰ কথাই তোমাক আমনি কৰি থাকিব কিন্তু পাছত দেখিবা সকলো ঠিক হৈ যাব চোৱা ঋষি তুমি আজিলৈকে যি বিচাৰিছা আমি তোমাক তাকেই দিছোঁ এইবাৰ আমি তোমাক কিবা এটা বিচাৰিছোঁ তুমি আমাৰ অনুৰোধটো ৰক্ষা কৰা ঋষি প্লিজ মই কোৱা কথাখিনিৰ অৰ্থ তুমি আজি বুজি নোপোৱা সময়ত বুজি পাবা হ'ব দেউতা তেনেহ'লে মই সুপ্ৰিয়াৰ দেউতাকলৈ ফোন কৰি দিওঁ তুমি অদিতিক এনেকৈ যাবলৈ দিব নালাগিছিল আচলতে তুমি অদিতিক বুজিবলৈ চেষ্টাই নকৰিলা তোমালোকৰ সংসাৰখন ভাঙিবলৈ ঘৰখনৰ বহুতে চেষ্টা কৰিছিল আৰু শেষত তুমিও বেলেগৰ কথা শুনি অদিতিক ভুলকৈয়ে বুজিলা সকলোৱে বহুত কষ্ট দিলে তাইক শেষত তুমিও আনৰ দৰেই কৰিলা ঘৰখনত তাই মনৰ কথাবোৰ বুজা মানুহ এজনো নাছিল মোৰ আগত তাই বহু কথাই কৈছিল সেয়ে মই তাইক বুজি পাওঁ নীৰৱ মই একো বুজি পোৱা নাই মানসীবা জীৱনটো কোনফালে গৈ আছে সেয়াও বুজি পোৱা নাই জীৱনটো যেনি নিছে তেনেকৈয়ে গৈ আছোঁ আচলতে মই এটা ধৰ্ম সংকটত পৰিছোঁ য'ত মই অদিতিক ৰাখিবও নোৱাৰোঁ আৰু যাবলৈও ক'ব নোৱাৰোঁ তাই যাওক দিয়া মানসীবা ইয়াত থাকিলে তাই মানসিক অশান্তিতহে থাকিব কিছুদিন ঘৰতে থাকক ময়ো চাওঁ কি কৰিব পাৰি তেতিয়ালৈ সময় পাৰ হৈ নাযায়তো এতিয়া মই কি কৰোঁ কলৈ যাওঁ ঘৰলৈ উভতি যাওঁ নে নাযাওঁ মই এনেকৈ ঘৰলৈ গ'লে মা দেউতাই মোক দেখি কি ভাবিব মই ভবাৰ দৰে কথাবোৰ সহজকৈ ভাবিব জানো মা দেউতাৰ সেই অৱস্থাটো মই জানো সহ্য কৰিব পাৰিম মা দেউতাক কি বুজাম কেনেকৈ বুজাম নাই মই ঘৰলৈ নাযাওঁ ষ্টেচনলৈ গৈ ট্ৰেইন এখনত উঠি ক'ৰবালৈ যাওঁ কিছুদিন এই অশান্তিবোৰৰ পৰা আঁতৰতে থাকোঁ অদিতিয়ে যিকোনো পৰিস্থিতিত যাতে মোৰ কথাবোৰ নকয় অদিতিয়ে কিবা কৰিম বুলি ভবা হ'লে ইয়াত থাকিয়েই কৰিলেহেঁতেন কথাবোৰ আনক নক'লেও নীৰৱক ক'লে হয় সেইখিনি সাহস অদিতিৰ নাই থাকিলেও তোৰ দৰে মানুহলৈ সেইখিনি সাহস তাই নকৰে হেল্ল' নমস্কাৰ মই ঋষিৰ দেউতাক যুগল কিশোৰ কাকতীয়ে ক'লোঁ হয় কওকচোন আপোনালোকক বিয়া সংক্ৰান্তীয় খবৰটো দিবলৈকে ফোন কৰিলোঁ আপোনালোকে চাগে সেইটো খবৰৰ কাৰণে বাট চাই আছে হয় আপোনালোকে কি সিদ্ধান্ত ল'লে বা আমি আপোনালোকৰ ছোৱালীক বোৱাৰী কৰিব নোৱাৰিম আপোনালোকে আমাক বেয়া নাপাব আমি কথাবোৰ বহুত ভাবি চিন্তি চালোঁ
এটা কথা, আপোনালোকে কিন্তু মন ভাঙি নিদিব। সুপ্ৰিয়াৰ কাৰণে আপোনালোকে ল'ৰা পাব। ঘৰৰ ওচৰৰ পাজৰে চাকৰি কৰা ল'ৰা খবৰ কৰি চাব পাৰে। হ'ব দিয়ক, এই বিষয়ত আপোনালোকে চিন্তা কৰিব নালাগে। যি ভাবিব লাগে আমি ভাবিম। ঠিক আছে, থৈছোঁ। আল্টিমেটলি আজি তোৰ প্লেনটো ছাকচেছ হৈ গ'ল। আজিৰ সমান আৰু ভাল দিন মোৰ কাৰণে একোৱেই হ'ব নোৱাৰে। US-ৰ পৰা অহাৰ দিনাখনৰ পৰা মোৰ এটাই চিন্তা আছিল যে অদিতিয়ে মোৰ কথাবোৰ সকলোৰে আগতে কৈ দিব। এতিয়া নীৰৱকো বেলেগে মেনেজ দিব লাগিব, যাতে তাৰ অদিতিৰ প্ৰতি ঘৃণা উপজে। কোনো দিনেই যাতে সি অদিতিৰ কথা নাভাবে। কিন্তু এতিয়াও মোৰ আৰু এটা টেনশ্যন আছে। কি টেনশ্যন? অদিতিয়ে ঘৰলৈ গৈ মোৰ এগেইনষ্টত একো জেং নকৰেতো। কেনেকুৱা জেং? অদিতিয়ে যিকোনো পৰিস্থিতিত যাতে মোৰ কথাবোৰ নকয়। অদিতিয়ে কিবা কৰিম বুলি ভাবা হ'লে ইয়াত থাকিয়েই কৰিলেহেঁতেন। কথাবোৰ আনক নক'লেও নীৰৱক ক'লে হয়। সেইখিনি সাহস অদিতিৰ নাই। থাকিলেও তোৰ দৰে মানুহলৈ সেইখিনি সাহস তাই নকৰে। তহঁতৰ দৰে মানুহৰ ক্ষমতাই সিহঁতক শেষ কৰি পেলাব পাৰে। আৰু কিছুমান অশান্তি তাহাঁতেও নিবিচাৰে দেচোন। ৰাইট, অদিতিয়ে আকৌ কিছুমান অশান্তি চপাই নলয়। এনেও তাই এইবোৰ অশান্তিত থাকিব নোৱাৰাৰ কাৰণে ঘৰ এৰি গুচি গৈছে। এতিয়া মই যিমান পাৰোঁ সোনকালে নীৰৱ আৰু অদিতিৰ ডিভ'ৰ্চটো কৰি দিম। হৈ গ'ল। আৰে অদিতি দেখোন। অদিতি ক'ত যোৱা? তেওঁলোকে মোক ফোন কৰি ক'লে তেওঁলোকে আমাৰ ছোৱালী বোলে বিয়া পাতিব নোৱাৰে। কি? হ'ব দে মাইনী, তই দুখ নকৰিবি। তেওঁলোকে তেওঁলোকৰ ঘৰখনৰ কাৰণে তোক উপযুক্ত বুলি ভবা নাই। একো ডাঙৰ কথা নহয়, তই সেইবোৰ ভাবি নাথাকিবি। তই দেখোন ঋষিৰ কথা বৰকৈ কৈ আছিলি। কি হ'ল? এতিয়াতো সি তাৰ মাক দেউতাকক বুজাব পাৰিব লাগিছিল। আচলতে চব স্বাৰ্থপৰ। সময়তহে মানুহৰ স্বৰূপবোৰ বুজা যায়। এইবোৰ চব তোমালোকৰ কাৰণে হ'ল মা। তোমালোকৰ কাৰণে। আমাৰ কাৰণে? কাৰোবাক অন্তৰেৰে ভাল পায় মন গ'লে পাহৰি যোৱা বস্তু নহয়। মই ঋষিৰ অবিহনে থাকিব নোৱাৰো। কি? মাইনী, তেওঁলোকে সৰু কথা এটাকে বুজিবলৈ চেষ্টা নকৰিলে ডাঙৰ কথা কি বুজিব? বাৰ ঘটনাটো লুকুৱাই ৰাখি তোমালোকে এইবোৰ কৰিলা। বাৰ ঘটনাটো লুকুৱাই ৰখাৰ কি প্ৰয়োজন আছিল? প্ৰয়োজন আছিল মাইনী। আমি একো ভুল কৰা নাই। কথাবোৰ লুকুৱাই নৰখা হ'লে এইখন সমাজে তহঁতক ভালকৈ জীয়াই থাকিব নিদিলেহেঁতেন। কাৰণ এইখন সমাজত ভাল কামৰ গুৰুত্ব কম, বেয়া কামৰ গুৰুত্ব বেছি। বেয়া কথাবোৰ বেছিকৈ আলোচনা কৰা হয়। এজন ল'ৰাৰ কথা ভাবি তই ইমান স্বাৰ্থপৰ নহবি মাইনী। এবাৰ আমাৰ ঠাইত থাকি কথাবোৰ ভাব। কেৱল তহঁতৰ কথা ভাবিয়ে আমি শিলঘাটৰ পৰা সকলোবোৰ এৰি ইয়ালৈ গুচি আহিছিলোঁ। ফূৰ্তিতে কেৱল কথাবোৰ আমি আমাৰ মাজতে লুকুৱাই ৰখা নাছিলোঁ। আমাৰ গাত থকা বদনামবোৰ কেৱল আমি
থাকিব বিচাৰিছিলোঁ। আমি কি ভুল কৰিছিলোঁ ক? চা, ঋষি ভাল ল'ৰা নে বেয়া ল'ৰা মই নাজানো। মই মাত্ৰ এটা কথাই জানো যে এই সময়ত সি তোৰ লগত থাকিব লাগিছিল, তোক সাহস দিব লাগিছিল, তোৰ হৈ মাত মাতিব লাগিছিল, মাত্ৰ এবাৰ হ'লেও ফোন কৰিব লাগিছিল তোলৈ। সি যদি কেতিয়াবা তোক জীৱনত বিয়া কৰায়ো, তোৰ কঠিন সময়ত সি তোক কি সাহস দিব? যিজন ল'ৰাই নিজৰ বৰ্তমানটোকে চম্ভালিব পৰা নাই, সি আৰু কেনেকৈ নিজৰ ভৱিষ্যতটো চম্ভালিব মোৰ ভালকৈ জনা আছে। চা, সি যদি তোক পাহৰিব পাৰিছে, তয়ো তাক পাহৰিব লাগিব। প্ৰেম এনেকুৱা নহয় মা। কাৰোবাক অন্তৰেৰে ভাল পায়, মন গ'লে পাহৰি যোৱা বস্তু নহয়। মই ঋষিৰ অবিহনে থাকিব নোৱাৰো। মাইনী, তেওঁলোকে সৰু কথা এটাকে বুজিবলৈ চেষ্টা নকৰিলে, ডাঙৰ কথা কি বুজিব? নীৰৱতৰ ঘৰখনক এই ক্ষেত্ৰত মানিব লাগিব। অলপ দেৰিকৈ হলেও তেওঁলোকে মাজনীৰ কথাটো বুজি পালে। এতিয়াৰ পৰা তই ঋষিক পাহৰি যাব লাগিব। মাইনী, তই নুবুজ কিয়? সেইখন ঘৰলৈ বিয়া হৈ গৈ তয়ো শান্তিত থাকিব নোৱাৰিবি আৰু আমিও শান্তিত থাকিব নোৱাৰিম। কাৰণ মানুহ ঘৰৰ মানসিকতা খুব বেয়া। মোৰ মতে এজনীৰ চিন্তা এটাৰ পৰা মুক্তি পাইছো, তই আৰু এটা চিন্তা নিদিবি। লাহে লাহে বৈ উলাহৰে